বড় ভূমি পট্টা দিও বড় ভূমি পট্টা দিও বড় ভূমি পট্টা দিও ইনকলাব জিন্দাবাদ জিন্দাবাদ ইনকলাব জিন্দাবাদ জিন্দাবাদ হ্যালো বেল হুকি করো হ্যালো বেল হুকি করো খিলঞ্জিয়া কোসে করানো সলিব খিলঞ্জিয়া কোসে করানো সলিব আসলে আপোনালোকে জানে যে আজি হল 9 তাৰিখ 9 আগষ্ট এই 9 তাৰিখত সমগ্ৰ বিশ্বৰ খিলঞ্জীয়াসকলৰ যি অধিকাৰ খিলঞ্জীয়াসকলৰ যি দাবী খিলঞ্জীয়াসকলক জীয়াই থকাৰ যি এক ব্যৱস্থা সেই সম্পৰ্কত আমাৰ বিশ্ব খিলঞ্জীয়া দিৱস পাতে তাৰ বাবে আমি বিশ্ব খিলঞ্জীয়া দিৱসৰ লগত সংগতি ৰাখি ইয়াৰ ভূমিৰ অধিকাৰৰ সম্পৰ্কত আমি এটা ব্যৱস্থা কৰিছো আলোচনা কৰিছো ৰাইজৰ লগত মত বিনিময় কৰিছো এটা কথা আপনার 29 তারিখে মুখ্যমন্ত্রী কৈছিলে আসলে তেখেতে 26 তারিখে যেতিয়া আপনার টাউনশিপ হব বলে ঘোষণা করে তারপর 9 তারিখে এদিনিয়া বিধানসভা তেখেত কলে যে টাউনশিপ নহয় আকৌ আপনার 29 তারিখে যেতিয়া আজাৰত কলে তেখেতে কৈছে যে আপনালোকে আমাক এখন লিখিত দিয়ক লিখিত দিয়াৰ লগে লগে টাউনশিপ আমি বাতিল কৰিম আমি তো গণস্বাক্ষর করে দিলো এতিয়ালৈকে তেখেতে কোনো আনুষ্ঠানিক বাতিল করা নাই তার বাবে আপনার আনুষ্ঠানিক বাতিল করুন জেংবাজি করে থাকিলে আপনার তেখেত আপনার মুখ্যমন্ত্রী কথা কলে তার এটা মূল্য থাকাটো উচিত তেখেতৰ যুক্তিযুক্ততা থাকাটো উচিত গতিকে আমি আজিৰ সভাৰ জৰিয়তে কৈছো এই বিশ্ব দিৱসৰ জৰিয়তে কৈছো যে আপুনি আপোনাৰ কথা মতে ইয়াক আনুষ্ঠানিকভাৱে বৰদোৱাৰ স্যাটেলাইট টাউনশ্বিপ হোৱাটো টংকেশ্বৰ ৰাভাৰ কথাখিনি আপোনাৰ বিপদজনক প্ৰথম কথা হ'ল টংকেশ্বৰ ৰাভাই আপোনাৰ যেতিয়া 26/6/2025 তাৰিখে আপোনাৰ দিল্লীত ঘোষণা কৰে তাৰ পৰা 15 দিনৰ দিনাহে অৰ্থাৎ 14 দিনৰ পিছত 15 দিনৰ দিনাহে যেতিয়া অসম বিধানসভাত আপোনাৰ এদিনীয়া বিধানসভা চলি আছিল তেখেতে কলঘৰত আহি আৰু কৈছে যে ইয়াত স্যাটেলাইট টাউনশ্বিপ নহয় কিন্তু ট্ৰাইবেল টাউনশ্বিপ ট্ৰাইবেল টাউনশ্বিপৰ ওপৰৰ পৰা আহে এটা হ'ব বুলি কৈছে লাগে বুলি কৈছে জানো নদী বান্ধও হ'ব লাগে বুলি কৈছে তেখেতে মানে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ ল'ৰা এইভাৱে আকৌ তাতে আন্দোলন কৰিছে এতিয়া আকৌ হ'ব লাগে বুলি তেখেতেই কৈছে গতিকে তেখেতৰ কথাবিলাক দিগদাৰ তেখেতে ইয়াত আহিও কৈছে যে এইবাৰ আকৌ মই কোনো ট্ৰাইবেল টাউনশ্বিপ বা স্যাটেলাইট টাউনশ্বিপ হ'ব লাগে বুলি মই নকওঁ তাতে কৈহে চাইছো যে কি কৈ চাইছে যে ট্ৰাইবেল টাউনশ্বিপ কৰাৰ সাহস আছে নে নাই সেনেকেহে বোলে কৈছে ভিডিঅ' আছে কিবা আছে মানুহ আছে ইয়াৰ GM আছে আপোনাৰ ছাত্ৰ সন্থা ল'ৰাবিলাক আছে তেখেতৰ কোনো আপত্তিয়ে কৰা নাই গতিকে তাৰ ভিডিঅ' আছে তাত এটা কয় ইয়াত এটা কথা ক'ব যেহেতু তেখেতে এটা ৰাজনৈতিক ব্যক্তি তেখেতেও যেহেতু বিজেপিৰ লগত থকা মানুহ সেই আধাৰত মানে হিমন্ত বিশ্ব যি কয় তাকেই কয় তেখেতৰ কথাৰ মূল্যবিলাক অলপ কম এইটোতো হ'ব কিন্তু হলে আপোনালোকক মই বাৰে বাৰে কৈছো যে গুৱাহাটীৰ মানুহবিলাক আজি কিয় নোহোৱা হ'ল তাৰ যিসকল ৰাভা আছিল তাৰ বড়ো আছিল তাৰ মিচিং আছিল তাৰ তিৱাসকল আছিল যে নোহোৱা হ'ল কিয় এই অত্যাধুনিক নগৰীকৰণ আজি ইয়াত যদি আপোনালোকে অত্যাধুনিক নগৰীকৰণ কৰিব দিয়ে আজি যদি হিমন্ত বিশ্ব কৰে ইয়াতে যদি বিজেপি কৰে তেতিয়াহ'লে ইয়াত নোহোৱা হৈ যাব সেইদিনা আপোনাৰ বিজেপিৰ যিজন ৰাজ্যিক সভাপতি দিলীপ শইকীয়া তেখেত কৈছে যে মৰুভূমিত থিয় হৈ তেখেতে কৈছে যে 6 শিডিউল থাকলে ট্রাইবেল বেল এন্ড ব্লক থাকিব না বেল এন্ড ব্লক থাকলে 6 শিডিউল হ'ব না তাৰ মানে ইয়াত তেখেতসকলে আমাৰ বেল এন্ড ব্লক ভাঙি আৰু 6 শিডিউল দিব এটা থাৰ্ড কথা এটা জনজাতিসকলক ইমান অপমান কৰাৰ কথা ভূমিপুত্ৰ অপমান কৰাৰ কথা ক'ব নালাগে গতিকে ইয়াত আমি সন্দেহ কৰিছো হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ সন্দেহ কৰিছো ইয়াত টংকেশ্বৰ ৰাভাৰ কথাবিলাক আমি সন্দেহ কৰিছো কাৰণ তাত কেতিয়া কথা সলনি হৈ যায় ঠিকনা নাই তেখেতে ইয়াত আহি 75 চনৰ কথা ক'লে 1975 চনৰ টাইমলাইন কি থাকিব পাৰে আমাক আইনমতেহে লাগে আপোনাৰ কোনো নালাগে নহয় 75 চনত আমাৰ কোনো ভূমি আইনৰ আধাৰত যে 75 চন টাইমলাইন হ'ব লাগে বুলি কথা নাই হ'ব পাৰে তেখেতসকল ইয়াৰ যিসকল মানে 65 আৰু 76 চনত ইয়াৰ ভগনীয়াসকল আহিছিল তেখেতসকলক এক মানৱীয় কাৰণে এতিয়া সংস্থাপিত কৰা হৈছে গতিকে তেখেতসকল সংস্থাপিত হোৱাটো আমি বিচাৰিছো বা তেখেতসকল আছে তাৰ বিৰোধ কৰা নাই কিন্তু সেই বুলি 75 চন দিলে ইয়াৰ যিসকল মানুহ কিছুমান গাঁও উজাৰ হৈ যাব আপোনাৰ এটা গাড়ী লিক হ'ব আপোনাৰ পুজুলীয়া হ'ব কি বুলি কয় গাড়ী লিক হ'ব আপোনাৰ সেইফালে কি বুলি কয় আগৰ যিবিলাক মানে গণেশপাৰা হাবি যদি এইবাৰ এইফালে কি বুলি কয় লামপাৰা চামপাৰা এইফালে মানুহে নাথাকিব ইয়াৰ মানুহবিলাকো নাথাকিব গতিকে 75 চনৰ পিছত যদি অহা মানুহবিলাক পত্তা নেদে তেনে এই মানুহবিলাকো মাৰি পেলোৱাই ভাল
এই কথাগুলো দিগদাৰ মই আগতে কৈছো যে হিমন্ত বিশ্বে কি কয় কেতিয়া কয় তাৰ একো ঠিকনা নাই ৰাতি কেইটা ভাবিব পিছৰ দিনা কৈ দিব তেখেতে দুটা কাৰণত কথাবিলাক কয় এবাৰ ভাবি চিন্তি কয় এবাৰ নাভাবি চিন্তি কয় ভাবি চিন্তি কয় আৰু যিখিনি ক'ব তেখেতে দীঘলীয়া কৰি ক'ব নাথাকে আৰু নাভাবি চিন্তি কয় আৰু জুখি চায় যেনে আপোনাৰ দিলীপ শইকীয়াই যে কৈছে যে 6 চিৰিয়েল থাকিলে ট্ৰাইবেল বেল এণ্ড ব্লক থাকিব নালাগে বেল এণ্ড ব্লক থাকিলে 6 চিৰিয়েল থাকিব নালাগে লগে লগে আকৌ দ্বিতীয় তেখেতে কৈ ফুৰিব লাগিছে তাতে সংকল্প বিজয় সংকল্প দিৱসত যে দিলীপ শইকীয়াই যিবোৰ কথা কৈছে সেইবোৰ বোলে এনে সপক্ষে কোৱাহে কথা সেইটো ধৰিব নালাগে আৰু ভাবি চিন্তি আপোনালোকে কৈছে ভাবি চিন্তি কামবিলাক কৰিছে আজি ইয়াত যিসকল তেখেতসকলে আমাক ছেটেলাইট টাউনশ্বিপ দিব খুজিছে ভাবি চিন্তি আপোনালোকে কৰিছে যদি সঁচাই এনেয়ে কৈছিল তেতিয়াহ'লে আপোনাৰ কি হয় আপোনাৰ জাগিৰোডত ইণ্ডিকেটেড টাউনশ্বিপটো হৈ আছে 10 ABBN কাহিনীপাৰাত হৈ আছে ইয়াতো হ'লহেঁতেন আমি যদি বাধা নিদিলোহেঁতেন গতিকে ইয়াত না বিজেপি মিল আছে না আপোনাৰ মুখ্যমন্ত্ৰী মিল আছে না আমাৰ কংগ্ৰেছৰ মিল আছে সকলোৱে একেলগে হয় ইয়াৰ জনজাতিসকলৰ ইয়াৰ ভূমিপুত্ৰসকলৰ ইয়াৰ যি ভূমিৰ অধিকাৰ শেষ কৰাৰ যিটো সৰ্বোচ্চ হৈছে সেইটোহে সত্য কথা গতিকে আমি এই কথাবোৰ নামানো এটা শেষ কথা ক'লো 26 চন যি ইলেকশ্যন আহি আছে তাৰ আগতে তেখেতসকলে আমাক আমি পাব লগা ভূমিৰ অধিকাৰ দিব লাগিব শহীদে কংগ্ৰেছৰ পৰা আহোঁতে চিধাই 35 চন মানে 75 চন সেনেকৈ কৰা নহ'ব তেখেত এখন ৰাভা অসম অট'নমাছ কাউন্সিলৰ মুখ্য মানুহ তেখেতে ইয়াত ভাল ধৰণে মাটিখিনি কি আছে কেনেকৈ আছে কি আধাৰ দিব লাগে কি আইনত দিব লাগে সেইখিনি ক'ব লাগিছিল অকল 75 চন ক'লে নহ'ব তেখেত অকল 1956 চন চিলিং উদ্ভিদ আইনৰ আধাৰ নকয় কিয় ইয়াত যিসকল মানুহ 8,500 বিঘা মানুহ বাস কৰি আছে তেখেতসকলৰ মাটিখিনিত কোনো চাহ বাগান নাইতো চাহ বাগান নোহোৱাৰ বাবে চিলিং চৰকাৰী আইন হিচাপত এই মাটিখিনি চৰকাৰে ল'ব পাৰে চৰকাৰে লৈ সেইখিনি আমাক দিব পাৰে কাৰণ এই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।